গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে এটা ভাল কৰ্মই হাজাৰটা বেয়া কৰ্মক ক্ষমা কৰে। তো বন্ধুসকল, আমি বহুতে অজানিতে কিছুমান বেয়া কৰ্ম লিপ্ত হওঁ, কিছুমান পাপ কৰ্ম কৰোঁ। আমি অজানিতে কৰোঁ। অজানিতে মানে এইটো নহয় যে আমি যি কৰিছোঁ সেইটো নাজানো। আমি যি কৰিছোঁ সেইটো জানো, কিন্তু আমি যি কৰিছোঁ তাৰ পৰা যে এটা বেয়া পৰিণাম ভুগিব লাগিব, আমি কৰ্মৰ ফল ভুগিব লাগিব, আমাৰ কৰ্মৰ মানে পাপ পুণ্যৰ যে বিচাৰ হ'ব সেইটো আমি নাজানো। আৰু নজনাৰ কাৰণে আমি বেয়া কৰ্ম বা পাপ কৰ্ম কৰি গৈ থাকোঁ। আৰু এটা সময়ত কি হয়, আমি জীৱনটো অশান্তিৰ মাজত পাৰ কৰিবলগীয়া হয়। আমি অশান্তিত জীৱন কটাবলগীয়া হয়। আমাৰ জীৱনলৈ অশান্তি নামি আহে, মানসিকভাৱে অশান্তিত ভুগোঁ, হয়নে? আৰু তাৰপিছত আমি অনুভৱ কৰোঁ যে আমাৰ জীৱনলৈ এনেকুৱা অশান্তি কিয় হৈছে, আমি কিয় অশান্তিত ভুগিবলগীয়া হৈছে, আমাৰ মানসিক অশান্তিত কিয় ভুগিবলগীয়া হৈছে। কাৰণ আমি নাজানো যে আমি কৰ্মৰ ফল ভুগি আছোঁ, হয়নে? যেনেকৈ বন্ধুসকল, আমি কলপুলি এটা লৈ আহিছোঁ। কলপুলিটো কোনটো জাতৰ, কি কলৰ সেইটো নাজানো, কিন্তু কলপুলিটো লৈ আহিছোঁ। কলপুলিটো আনি ঘৰত ৰুলোঁ। ৰোৱাৰ পিছত যেতিয়া কলপুলিটো ডাঙৰ হ'ল, ডাঙৰ হোৱাৰ পিছত দেখা পাইছোঁ যে তাৰ পৰা কাচকল ওলাইছে, হয়নে? আৰু কাচকল কিয় ওলালে, কিয় সেইটো কাচকল হ'ব পাৰিলে? কাৰণ আমি কোনটো কলৰ পুলি কোনটো জাতৰ সেইটো আমি বাচিব নাজানো, হয়নে? আমি নজনাৰ কাৰণে, আমাৰ বাচিব নজনাৰ ভুলৰ কাৰণে কাচকলৰ পুলিটোক লৈ আনিলোঁ আৰু ঘৰত লগালোঁ। পিছত দেখা পাইছোঁ যে এইটো কাচকল হৈছে। এতিয়াতো কাচকল হৈ গ'ল। কাচকল হৈ যোৱাৰ পিছত আমিতো কাচকলটো পেলাই দিব নোৱাৰোঁ। কাচকলটোতো আমি খাব লাগিব। গতিকে কাচকলটো কেনেকৈ খায় সেইটো জানিব লাগিব। এতিয়া প্ৰয়োজন হৈছে আমি কাচকলটো কেনেকৈ খাব লাগে, ভাজি খাই বা চব্জি বনাই খাই, কেনেকৈ খাই সেইটোক জানিব লাগে। ঠিক তেনেকৈ বন্ধুসকল, আমিতো বেয়া কৰ্ম কৰিব লাগে, অজানিতে কৰি পেলালোঁ। আমি নাজানো যে বেয়া কৰ্ম বা পাপ কৰ্মৰ পৰা আমাৰ কৰ্ম লিখা যায়, আমাৰ পাপ পুণ্যৰ বিচাৰ হয়, সেইটোতো নাজানো। আমিতো কৰি পেলালোঁ। কৰাৰ পিছত এতিয়া আমি মানসিক অশান্তিত ভুগিছোঁ, অশান্তিত জীৱনটো পাৰ কৰিবলগীয়া হৈছে। আমি অশান্তিত জীৱনটো কটাইছোঁ। কিন্তু এতিয়া অশান্তিততো গোটেই জীৱন কটাব নোৱাৰোঁ। তো এই অশান্তিৰ পৰা আমি কেনেকৈ মুক্তি পাব লাগে সেইটো জানিব লাগে, হয়নে বন্ধুসকল? তো আমি যেতিয়া এটা বেয়া কৰ্ম কৰোঁ নহয়, যেতিয়া সেই বেয়া কৰ্মৰ পৰা যেতিয়া আমি কৰ্মৰ ফল ভুগোঁ বা আমি অশান্তিত জীৱনটো কটাওঁ, তেতিয়া এটা বস্তু জানিব লাগিব যে ইয়াৰ পৰা মুক্তি পোৱাৰ এটাই পথ আছে। আমি যি কৰ্ম আগতে কৰিছিলোঁ, অতীতটোক আমি পাহৰি পেলাব লাগিব। আমি অতীতত যি বেয়া কৰ্ম কৰিছিলোঁ, পাপ কৰ্ম কৰিছিলোঁ, সেইখিনিক পাহৰি পেলাব লাগিব। সেইখিনিক একেবাৰে মুচি পেলাব লাগিব। মুচি পালে আমি এটা নতুনকৈ জীৱন আৰম্ভ কৰিব লাগিব। আৰু জীৱন আৰম্ভ কৰি আমি কিছুমান এনেকুৱা কৰ্ম কৰিব লাগিব যোনটো ঈশ্বৰে বিচাৰে, যোনটো ইউনিভাৰ্ছে বিচাৰে, ব্ৰহ্মাণ্ডে বিচাৰে। যেনেকৈ বৃদ্ধ লোকক সেৱা শুশ্ৰূষা, মা দেউতাক সেৱা শুশ্ৰূষা, হয়নে? কোনোবা অন্ধ মানুহক বাট দেখুৱাই দিয়া, এনেকুৱা ধৰণৰ মানে পুণ্যৰ কাম কিছুমান কৰিব লাগিব আমি, হয়নে? কিছুমান মানে সেইটো আকৌ অন্তৰৰ পৰা কৰিব লাগিব। আমি বোলে মানুহক দেখুৱাই বা মই এইখিনি ভুগি আছোঁ, সেইটো ভুগি থকাৰ কাৰণে মই কৰিছোঁ, কিবা এটা স্বাৰ্থ ৰাখি নহয়, একদম নিস্বাৰ্থভাৱে আমি কিছুমান শুদ্ধ কৰ্ম কৰি যাব লাগিব, পুণ্য কৰ্ম কৰি যাব লাগিব, হয়নে? জীৱ জন্তুক কিবা খুৱাইছোঁ বা দুখীয়া এজনক আমি কিবা দিয়াৰ চেষ্টা কৰিছোঁ, সেই তেনেকৈ আমি কিছুমান পুণ্য কাম কৰি যাব লাগিব। আৰু যেতিয়াই আমি কিছুমান পুণ্য কাম কৰি যোৱা আৰম্ভ কৰিম, তেতিয়া আমাৰ সেই যি বেয়া কৰ্ম আছিলে, যিখিনি পাপ কৰ্ম আছিলে, সেইখিনি লাহে লাহে মোহৰা আৰম্ভ কৰিব, হয়নে? বন্ধুসকল, এইটো মোৰ নিজৰ কথা নহয়, মোৰ অভিজ্ঞতাৰে। মই যেতিয়া শাস্ত্ৰবিলাক পঢ়িছোঁ ন, শাস্ত্ৰৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ, তেতিয়াই এই বস্তুটো গম পাইছোঁ, হয়নে? যেনেকৈ বন্ধুসকল,
ৰত্নাকৰে পাপ কৰ্ম কৰি গৈ আছিলে, বেয়া কৰ্ম কৰি গৈ আছিলে, হয়নে? কিন্তু যেতিয়াই ৰত্নাকৰক পথ দেখুৱাই দিলে, ভগৱান বিষ্ণুৱে আহি পেলাই তেওঁৰ ওচৰত সাক্ষাৎ মানে ভিক্ষু হৈ পেলাই খাৰা হ'ল, এজন মুনি হৈ পেলাই খাৰা হ'ল আৰু তেওঁক পথ দেখুৱালে যে তুমি যোনটো কৰ্ম কৰি আছা এইটো বেয়া কৰ্ম, তুমি শুদ্ধ কৰ্ম কৰা, আৰু তুমি যোনটো কৰ্ম কৰি আছা, যাৰ বাবে কৰি আছা, তেওঁলোকে কিন্তু তোমাৰ পাপৰ ভাগ নলয়, তুমি তোমাৰ পাপৰ ভাগ তুমিয়ে ল'ব লাগিব। সেই তেনেকৈ যেনেকৈ ৰত্নাকৰক পথ দেখুৱালে আৰু ৰত্নাকৰ গৈ পেলাই বাল্মীকি হ'লগৈ, তেনেকৈ আমাকো বহুতে পথ দেখুৱাবলৈ আহে, আমাকো দেখুৱায়। আমি যেতিয়া বেয়া কৰ্ম লিপ্ত হৈ থাকোঁ, পাপ কৰ্ম কৰি থাকোঁ নহয়, তেতিয়াও আমাক কোনোবা এজনে আহি পেলাই তুমি এইটো ভাল কৰা নাই নেকি, তুমি একবাৰ ভালকৈ ভাবি চাবা, তুমি এইটো বহুত বেয়া কাম কৰি আছা, তুমি এইবিলাক কাম নকৰিবা, তেনেকৈ আমাক বুজাবলৈ আহে। আৰু সেইবিলাকেই হৈছে বিষ্ণুৰ অৱতাৰ, বিষ্ণুৰ ৰূপেই হয়। বিষ্ণুৱে সেই তেওঁলোকৰ ৰূপ ধৰি পেলাই বেলেগ ৰূপত আহি পেলাই আমাক বুজাবলৈ চেষ্টা কৰে, আমাক পাপ কৰ্মৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে। কিন্তু আমি কি হয়, সেই কি ক'বলৈ আহিছে তেওঁৰ কথা গুৰুত্বই নিদিওঁ। গুৰুত্ব নিদি পেলাই কি হয়, আমি যোনটো কৰ্ম কৰোঁ, যি কৰোঁ সেইটো কৰি গৈ থাকোঁ, হয়নে? তেওঁৰ কথা গুৰুত্বই নিদিওঁ। কিন্তু আমি যদি সেই তেওঁৰ কথা গুৰুত্ব দি পেলাই সেই তেতিয়াই আমি বন্ধ কৰিলোহেঁতেন নহয়, তেতিয়া আমি শুদ্ধ পথত আহিলোহেঁতেন, তেতিয়া আমি সেই বেয়াকৈ কৰ্মৰ ফল ভুগিব নালাগে, আমি তাৰ পৰাও অকণমান লাঘৱ হৈ গ'লহেঁতেন। কিন্তু আমি চেষ্টাই নকৰিলোঁ। যেনেকৈ বন্ধুসকল অংগুলিমালে বহুত মানুহক মাৰি হত্যা কৰিছিলে, বহুত মানুহক হত্যা কৰিলে, হত্যা কৰি তেওঁৰ মানুহবিলাকৰ আঙুলি কাটি পেলাই ডিঙিত পিন্ধিছিলে, হয়নে? আৰু সেই সময়তে বুদ্ধদেৱে আহি পেলাই তেওঁক মানে এনেকুৱা জ্ঞান কিছুমান দিলে যে সেই অংগুলিমাল গৈ পেলাই বুদ্ধদেৱৰ শিষ্য হৈ গ'ল, হয়নে? সেই তেনেকৈ বন্ধুসকল আমাৰ জীৱনতো কোনোবা আহি পেলাই আমাক পথ দেখুওৱাৰ চেষ্টা কৰে, কিন্তু আমি সেইখিনি কথা শুনিবৰ কাৰণে নিবিচাৰোঁ, আমি নুশুনো, আমি মানে সেই বাদ দে হে এনেকৈ কওঁ। ক'ৰ পাপ পুণ্য কি আছে, পাপ পুণ্য এই সংসাৰত একো নাই, মাত্ৰ কৰি যাব লাগে, হয়নে? আজি অলপ দিনৰ আগতে মই এই কথা এষাৰ শুনিছিলোঁ, খুলি নকওঁ, ঠিক আছে? তো এইবিলাক আজিকালি আৰু একো নাই আৰু, হয়নে? এইবিলাক মানে একো নাই, ভগৱান এইবিলাক একো নাথাকে। সেই তেনেকৈ বহুত আছে, বহুতে সেই বিশ্বাসকণ নানে, ঈশ্বৰৰ প্ৰতি, ইউনিভাৰ্চৰ প্ৰতি, ব্ৰহ্মাণ্ডৰ প্ৰতি বিশ্বাসকণ নানে। আৰু অৱশেষত যেতিয়া সময় আহি পৰে, বৃদ্ধকাল আহি পৰে নহয়, সেই তেতিয়া সেই কৰ্মৰ ফলবিলাক ভুগিব লাগে আৰু মানে কষ্ট পাব লাগে, হয়নে? আমি জীৱনত প্ৰত্যেকটো কৰ্মৰ ফল ভুগিব লাগে, আমি ভুগি যাওঁ। আমি মানসিক অশান্তিত থাকোঁ, ঘৰত অশান্তি হয়, চব ফালৰ পৰা অশান্তি আহে, কিন্তু আমি বুজিবলৈ চেষ্টা নকৰোঁ যে এই অশান্তিটো আমাৰ কিয় আহিছে। আমি যে অতীতত কিবা বা পূৰ্বতে কিবা এটা বেয়া কৰ্ম কৰিছিলোঁ, পাপ কৰ্ম কৰিছিলোঁ, তাৰে যে ফল ভুগি আছোঁ সেইটো নাজানো, হয়নে? যেনেকৈ আমি কলপুলিটো আনিছোঁ, কাঁচকলৰ নে জাহাজী কলৰ নে ভীমকলৰ নাজানো, পুলিটো কি সেইটো নাজানো, কিন্তু পুলিটো আনি পেলাই ৰুইছোঁ। পিছত যেতিয়া ডাঙৰ হয়, তাৰমানে বৃদ্ধকাল যেতিয়া আহে, তেতিয়াহে গম পাওঁ যে এইটো মই কাঁচকলহে আনিলোঁ দেখোন, মই আকৌ ভাবিছিলোঁ জাহাজী কল হ'ব, মালভোগ কল হ'ব, এনেকৈ কিবা এটা কল বুলি ভাবিছিলোঁ, কিন্তু দেখিলোঁ কাঁচকলহে হ'ল। এতিয়া কাঁচকলটো পেলাই দিব নোৱাৰি, তো কাঁচকলটোক আমি কেনেকৈ ভাজি খাব লাগে, বনাই খাব লাগে, সেইটো শিকিব লাগিব, হয়নে? তো যেতিয়া আমি অজানিতে কিবা বেয়া কৰ্ম কৰিলোঁ, পাপ কৰ্ম কৰিলোঁ, কিন্তু বৰ্তমান এতিয়া কি কৰিব লাগে যে আমি যোনটো অশান্তিৰ মাজত জীৱনটো কটাই আছোঁ, ভুগি আছোঁ, সেইটো ভুগিবই লাগিব। কিন্তু আমি যেতিয়া সেই বস্তুটোক উপলব্ধি কৰিম যে মোৰ এইটো পাপ কৰ্ম যে কৰিছিলোঁ, বেয়া কৰ্ম কৰিছিলোঁ, তাৰে ফল এতিয়া ভুগিছোঁ, সেইটো যেতিয়া আমি উপলব্ধি কৰিম আৰু শুদ্ধ পথত আহিবলৈ চেষ্টা কৰিম, তেতিয়া সেই যোনটো আমি অশান্তি জীৱন পাৰ কৰিছোঁ, সেইটো লাহে লাহে অকণমান কমা আৰম্ভ কৰিম, আৰু যেতিয়া আমি ভাল কৰ্ম কৰা আৰম্ভ কৰিম। গতিকে বন্ধুসকল, আমি বহুতে মানে জানি বুজি বা অজানিতে বহুত বেয়া কৰ্ম কৰোঁ, বহুত পাপ কৰ্ম কৰোঁ, কিন্তু সেই পাপৰ যেতিয়া আমি পৰাচিত্ত নকৰোঁ নহয়, সেই পাপৰ উপলব্ধি নকৰোঁ যে মই এইখিনি কৰিছিলোঁ,
তেতিয়া আমি জীৱনটোত বহুত বেয়াকৈ কষ্টত ভুগিবলগীয়া হয় আৰু সেই কষ্ট কেতিয়া ভুগো যেতিয়া আমাৰ বৃদ্ধ অৱস্থা আহে আমি যেতিয়া একো কৰিব নোৱাৰা হম নহয় সেই সময়তে আমি মানে সেই কৰ্মৰ ফলবিলাক ভুগিবলগীয়া হয় গতিকে তাৰ আগতে আমি যদি বুজি পাওঁ যে এইটো মোৰ বেয়া কৰ্ম এইটো মোৰ পাপ কৰ্ম গতিকে মই এটা শুদ্ধ পথত আহিব লাগে তেতিয়া সেই অতীতৰ যিখিনি পাপ কৰ্ম নহয় সেইখিনিক পাহৰি পেলাব লাগে কাৰণ সেইখিনিক মনত পেলালে কি হ'ব সেইখিনিয়ে আকৌ পাপ কৰ্ম কৰিবৰ কাৰণে মানে উচতনি দি থাকিব যে যা কৰ হয়নে গতিকে সেইখিনিক একেবাৰে পাহৰিব লাগিব পাহৰি পালে আমি নতুনকৈ জীৱন আৰম্ভ কৰি শুদ্ধ কৰ্ম কৰা আৰম্ভ কৰিব লাগিব কিছুমান পুণ্য কাম কৰিব লাগিব সেৱা শুশ্ৰূষা কৰিব লাগিব হয়নে মানুহক সেৱা শুশ্ৰূষা কৰা মা দেউতাক সেৱা শুশ্ৰূষা কৰা বৃদ্ধজনক সেৱা শুশ্ৰূষা কৰা অন্ধজনক ৰাস্তা দেখুওৱা সেইবিলাক মানে জীৱ জন্তুক মৰম কৰা জীৱ জন্তুক কিবা খাদ্য দিয়া সেই তেনেকুৱা ধৰণৰ ভাল কৰ্মবিলাক আমি কৰি যাব লাগিব আৰু মনলৈ সদায় শুদ্ধ ভাৱনা আনিব লাগিব আনৰ প্ৰতি হিংসা আনৰ প্ৰতি বেয়া ভাৱ আনৰ প্ৰতি বেয়া চিন্তা সেইবিলাক ত্যাগ কৰিব লাগিব তেতিয়া কি হ'ব আমাৰ লাহে লাহে পৰিৱৰ্তন অহা আৰম্ভ হ'ব হয়নে তো বন্ধুসকল এটা ভাল কৰ্মই হাজাৰটা মানে বেয়া কৰ্মক ক্ষমা কৰে আৰু সেইটো প্ৰমাণটো শাস্ত্ৰই দি থৈ গৈছে ৰত্নাকৰে কিমান বেয়া কাম কৰিলে কিমানক হত্যা কৰিলে কিমানৰ ধন টকা পইচা লুটমাৰ কৰি পেলাই চলি আছিলে কিন্তু এটা ভাল সিদ্ধান্তই ৰত্নাকৰক বাল্মীকি কৰি পেলালে হয়নে তেনেকৈ অংগুলিমালো কিমানক হত্যা কৰিলে কিমানৰ আঙুলি কাটিলে কিন্তু বুদ্ধদেৱে যেতিয়া বুজাব চেষ্টা কৰিলে আৰু বুদ্ধদেৱৰ কথা বুজি পাই পেলাই যেতিয়া এটা সিদ্ধান্ত ল'লে নিজক পৰিৱৰ্তন কৰা আৰু সেই অংগুলিমাল গৈ পেলাই বুদ্ধদেৱৰ শিষ্য হৈ গ'ল তো সেই তেনেকৈ বন্ধুসকল যি শাস্ত্ৰ আছে নহয় আমাক সকলো জ্ঞান দিয়ে আৰু আমাক সেই ঈশ্বৰে যেনেকৈ বুদ্ধদেৱ হৈ পেলাই যেনেকৈ অংগুলিমালৰ ওচৰত আহিলে হয়নে যেনেকৈ বিষ্ণুৱে মুনি ৰূপ ধৰি পেলাই ৰত্নাকৰৰ ওচৰত গ'ল সেই তেনেকৈ ঈশ্বৰে কিবা এটা ৰূপ ধৰি পেলাই আমাৰ ওচৰত আহে আৰু আমাক শুদ্ধ পথ দেখুৱায় হয়নে তো বন্ধুসকল আমাৰ মানে বেয়া কৰ্মৰ পৰা আমি যদি হাত সাৰিবলৈ হয় আমি যদি মুক্তি পাব হয় তেতিয়াহ'লে এটাই কৰিব লাগিব আমি ভাল কৰ্ম কৰা আৰম্ভ কৰিব লাগিব হয়নে কাচকলটো কেনেকৈ ভাজি খায় জানিব লাগিব তেতিয়া সেই কাচকলৰ পৰাও সোৱাদ পোৱা যাব সেই কাচকলটোৰ আমাৰ মানে শৰীৰৰ বাবে উপকাৰিতা ওলাই পৰিব হয়নে তো যেতিয়া আমি ভাল কৰ্ম কৰিম শুদ্ধ কৰ্ম কৰিম তেতিয়া আমাৰ মানে সেই বেয়া কৰ্ম পাপ কৰ্মখিনি লুকাই যাব হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে আৰু মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজতো আপোনালোকে ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মোৰ বিশ্বাস যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস ভগৱানৰ ওপৰত বিশ্বাস আপোনালোকৰ ওপৰতো বিশ্বাস মোৰ বিশ্বাস যে আপোনালোকো এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ